নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 9000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে নতুনকৈ, য'ত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি থাকিব। ভেকেঞ্চি সময়ত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ আৰু কিছুমান পোষ্টত আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ভেকেঞ্চি সময়ৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ল'ৰা ছোৱালী সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব অনলাইনৰ জৰিয়তে। তো আপোনালোকক ভেকেঞ্চি সময়ৰ সম্পূৰ্ণ তথ্যখিনি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব। তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল, যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ এছএছচিৰ তৰফৰ পৰা। এছএছচিৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS আৰু হাবিলদাৰ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে, য'ত আপোনালোকে চাব পাৰে যে 9560টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে MTS আৰু হাবিলদাৰ পদৰ কাৰণে। আপোনালোকে চাব পাৰে যে SSC MTS ভৰ্তি 2025 অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। আপোনালোকে ভেকেঞ্চি সময়ত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়াৰ সকলো কেণ্ডিডেটছে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভেকেঞ্চি সময়ত হ'ব ডিটেইলছখিনি চাই লওক। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকক জনাই দিম যে MTSৰ কাৰণে কিমান পদ খালী হৈ আছে, হাবিলদাৰ পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে। ভেকেঞ্চি সময়ত এপ্লাই কৰিব হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। তো যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰি ল'ব পাৰিব। যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰি ল'ব পাৰিব। তো এই ভেকেঞ্চিবোৰ আপোনালোকৰ অল ইণ্ডিয়া বেচিছ হয়। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিবোৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 5200 টকাৰ পৰা 20200 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। এজ লিমিটটো আপোনালোকে চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে আপোনালোকৰ কাৰণে 18 বছৰ। মেক্সিমাম এজ লিমিটটো দিয়া হৈ আছে 30 বছৰ। তো আপোনালোকে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে চিলেকশ্যনো পাই যাব গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী, য'ত আপোনালোকে OBC MOBC কেণ্ডিডেটছৰ কাৰণে পাব 3 বছৰ, SC ST কেণ্ডিডেটছৰ কাৰণে পাব 5 বছৰ আৰু PWBD কেণ্ডিডেটছৰ কাৰণে পাব 10 বছৰৰ এই চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ MTS আৰু হাবিলদাৰ পদৰ কাৰণে, ভেকেঞ্চি সময়ত এপ্লাই কৰিব হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে জেনেৰেল OBC কেণ্ডিডেটছে দিব লাগিব 1000 টকা এপ্লিকেশ্যন ফিজ। SC ST PWBD কেণ্ডিডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি সময়ত এপ্লাই কৰি ল'ব পাৰে, যিহেতু আপোনালোকৰ MTS আৰু হাবিলদাৰ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চি সময়ৰ কাৰণে আপোনালোকে চাব পাৰে যে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব, অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব। আপোনালোকৰ পিছত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, আৰু ফিজিকেল টেষ্টটো আপোনালোকৰ কেৱল মাত্ৰ হাবিলদাৰ পোষ্টৰ কাৰণেহে হ'ব। আপোনালোকৰ MTSৰ কাৰণে কোনো ধৰণৰ ফিজিকেল এক্সাম নহয়। তো এক্সাম পেটাৰ্ণটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ কি কি ছাবজেক্ট থাকিব, কিমান নাম্বাৰ থাকিব। তো আপোনালোকে এতিয়া চাব পাৰে যে ছাবজেক্ট কি থাকিব, আপোনালোকৰ নাম্বাৰ কিমান থাকিব, কুৱেশ্যন কিমান থাকিব, টাইম কিমান থাকিব। সম্পূৰ্ণ ডিটেইলছকৈ আপোনালোকে চাব পাৰে। আপোনালোকে চাব পাৰে যে মেথামেটিক্সৰ কাৰণে আপোনালোকৰ 20টা কুৱেশ্যন থাকিব, য'ত আপোনালোকৰ নাম্বাৰ থাকিব 60 আৰু সময়টো আপোনালোকে চাব পাৰে যে 45 মিনিটছ থাকিব আপোনালোকৰ সময়টো। পিছত আপোনালোকে চাব পাৰে যে ৰিজনিঙৰ কাৰণে 20টা কুৱেশ্যন থাকিব 60 নম্বৰৰ কাৰণে, সময় থাকিব আপোনালোকৰ 60 মিনিট। পিছত আপোনালোকে চাব পাৰে যে জেনেৰেল এৱাৰনেছ, য'ত আপোনালোকৰ 25টা কুৱেশ্যন থাকিব, নাম্বাৰ থাকিব 75, সময় থাকিব আপোনালোকৰ 45 মিনিট। আৰু ইংলিছ লেংগুৱেজৰ কাৰণে আপোনালোকে চাব পাৰে যে 25টা কুৱেশ্যন থাকিব 75 মাৰ্কৰ কাৰণে, য'ত আপোনালোকৰ সময় থাকিব 60 মিনিট। তো আপোনালোকৰ একেটা হৈছে আপোনালোকৰ যিটো ৰিটেন এক্সাম হ'ব, অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰ যিটো ডিটেইলছটো ইয়াত দিয়া হৈ আছে। পিছত আপোনালোকে চাব পাৰে যে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, যিকেইটা আপোনালোকৰ হাবিলদাৰ পোষ্ট আছে। হাবিলদাৰ পোষ্টসমূহৰ কাৰণে আপোনালোকে চাব পাৰে যে আপোনালোকৰ খোজকাঢ়িব লাগিব। মেলৰ কাৰণে আপোনালোকে চাব পাৰে যে 1600 মিটাৰ আপোনালোকে খোজকাঢ়িব লাগিব 15 মিনিটত। আৰু ফিমেলৰ কাৰণে আপোনালোকে চাব পাৰে যে 1 কিলোমিটাৰ আপোনালোকে খোজকাঢ়িব লাগিব 20 মিনিটত। তো এইকেইটা হৈছে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হাবিলদাৰ পদৰ কাৰণে। ইয়াৰ উপৰি আপোনালোকে চাব পাৰে যে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আপোনালোকৰ হাইট আৰু চিজটো চাব পাৰে। য'ত আপোনালোকে হাইটটো চাব পাৰে, মেলৰ কাৰণে দিয়া হৈছে 157.5 চেণ্টিমিটাৰ আৰু আপোনালোকৰ কাৰণে চিজটো দিয়া হৈ আছে 81 চেণ্টিমিটাৰ। ফিমেলৰ কাৰণে হাইটটো আপোনালোকে চাব পাৰে যে 152 চেণ্টিমিটাৰ দিয়া হৈ আছে। আৰু ওজনটো আপোনালোকে চাব পাৰে যে 48 কেজি হ'ব লাগিব আপোনালোকৰ ওজনটো। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি সময়ত এপ্লাই কৰিব হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে 10 পাছ কৰি থৈছে আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। অনলি 10 পাছ কৰিলেও কিন্তু আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰিও যদি আপোনালোকে 12 পাছ নাইবা ডিগ্ৰী পাছ কৰি থৈছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যদি মিনিমাম 10 পাছ কৰি থৈছে ভেকেঞ্চি সময়ৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি সময়ৰ কাৰণে আপোনালোকে ইলিজিবল হয়। তো যদি আপোনালোকে ইচ্ছুক হয় আপোনালোকে ভেকেঞ্চি সময়ত এপ্লাই কৰি ল'ব পাৰে।
ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত কেনেধৰণে এপ্লাই কৰিব তাৰ সবিশেষ ডিটেইলছখিনি দিয়া হৈ আছে। ইয়াৰ উপৰিও আপোনালোকে হোৱাটছআপ গ্ৰুপত ইয়াৰ লিংকটো পাই যাব, তাৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে বহুতেই ভাল ভেকেঞ্চি হয়, যদি আপোনালোকে ইচ্ছুক হয় ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰি ল'ব পাৰে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, তাৰ পৰা গৈ আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব হ'লে আপোনালোকৰ মিনিমাম শিক্ষাগত অৰ্হতা লাগিব 10 পাছ। অৰ্থাৎ যদি আপোনালোকে চিম্পল 10 পাছ কৰি থৈছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। SSCৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি আহিছে। তো SSCৰ তৰফৰ পৰা এনেধৰণৰ বৃহৎ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হয়। প্ৰতি বছৰে আপোনালোকে দেখা পাব যে SSCৰ তৰফৰ পৰা বহুতকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন আহে। তো এইবোৰ আপোনালোকে চাব পাৰে যে MTS আৰু হাৱালদাৰ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে 9560টা পদৰ কাৰণে। আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহত এপ্লাই কৰিব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। ভেকেঞ্চিসমূহৰ চেলাৰীটো যথেষ্ট ভাল হয়। এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে। যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে। কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।